আজি মেডাম মেফি পবিত্ৰ মেডাম মেফি আৰু আহোম পৰম্পৰা মতে পূৰ্বপুৰুষসকলক স্মৰণ কৰা এটা পবিত্ৰ দিন আৰু এই মুহূৰ্তত মই শিৱসাগৰ বৰ্ডিং খেলপথাৰত আছোঁ। বৰ্ডিং খেলপথাৰত কেমেৰা পাৰ্চন হিমাংশুনীয়ে দেখুৱাব পৰিৱেশ দেখুৱাব এক আধ্যাত্মিক পৰিৱেশ, এক মাংগলিক পৰিৱেশে বিৰাজ কৰিছে। ইয়াত বৰ্ডিং খেলপথাৰত ফুৰা তেৰাসকলক স্মৰণ কৰা হৈছে মেডাম মেফিৰ পবিত্ৰ দিনটোত। বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই মুহূৰ্তত দেখিছোঁ মৃদঙীয়া বাদ্য পৰিৱেশন কৰিছে। আমি নিউজ লাইভৰ দৰ্শক পোনপটীয়াকৈ দেখুৱাইছোঁ ঐতিহাসিক বৰ্ডিং খেলপথাৰত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিয়ে আয়োজন কৰিছে মেডাম মেফি। আমি সেই পৰিৱেশ কিছু দেখা ল'ব বিচাৰিছোঁ। মৃদঙীয়া বাদ্যৰ পৰিৱেশন আমি দেখুৱাই আছোঁ বৰ্ডিং খেলপথাৰত তাই পৰম্পৰা ধৰ্মীয় আচলতে পৰম্পৰাগত সাজ পোছাক পিন্ধি এইসকল মহিলাই সাজু হৈ আছে। আমি তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। যিহেতু মেডাম মেফি কি কৰিব? হয়, আমি প্ৰথমতে আমি কেন্দ্ৰীয় যি মেডাম মেফি তলাতল ঘৰত অনুষ্ঠান ভাগে আৰম্ভ কৰিছে তাত আমি তাই যিটো জাতীয় সংগীত তাত পৰিৱেশন কৰি ইতিমধ্যে আমি বৰ্ডিং ফিল্ডত উপস্থিত হৈছোহি। অকণমান সংগীতটো অকণমান যদি খুব টাং ৰাও জিন চিঠি দাইনী ৰাও যেন পিনাও দাইনী জিন চিত ৰাং ৰই ৰাও মায়া জিন চিং ৰাং ৰই ৰাও মায়া ngao seng bong kham phi makan makan ngao seng bong kham phi makan makan rao jin chi thi ti dai ni rao jen pinao dai ni ngao seng bong kham phi makan makan ngao seng bong kham phi makan makan। আমি দেখুৱাই আছোঁ পৰিৱেশ আমি দেখুৱাইছোঁ। তাৰপিছত কথা পাতিবলৈ চেষ্টা কৰিম। সদৌ অসম ছাত্ৰ সন্থা নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন আহিছে মেডাম মেফি অনুষ্ঠানলৈ। মেডাম মেফি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আজি পবিত্ৰ দিনটো? আজি এটা পবিত্ৰ দিন আৰু পুলিন পুঠাসকলৰ প্ৰতি আমি সেৱা নিবেদিছোঁ আৰু জাতিটোৰ হকে কিবা কৰি যাবৰ কাৰণে এটা বাটৰ সন্ধান কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত সেৱা জনাই আমি শক্তি বিচাৰিছোঁ, উদ্যম বিচাৰিছোঁ আৰু অসমবাসী ৰাইজলৈ আমি পবিত্ৰ মেডাম মেফিৰ উপলক্ষে শুভকামনা যাচিছোঁ। বৰ অসম গঢ়িবৰ কাৰণে স্বৰ্গদেউসকলে যি বাটৰ সন্ধান কৰিছিল তেনেকুৱা ধৰণৰ চিন্তাৰে সকলো আগবাঢ়ি যাব লাগিব। সকলো জাতি জনগোষ্ঠী জনজাতি সকলোৱে ঐক্যবদ্ধভাৱে থাকি অসমীয়া জাতিটোক এটা জীয়া জাতি হিচাপে বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ পুলিন পুঠাসকলে আমাক আশীৰ্বাদ কৰিব, জন্মিং দিব বুলি আমি আশাবাদী আৰু সকলোলৈকে পুনৰবাৰ শুভকামনা যাচিলোঁ। আমি ইয়াত ধৰ্মীয় আচলতে কিছু ইয়াত কাৰ্যসূচী অনুষ্ঠিত হৈছে। আমি সেই পৰিৱেশত দেখুৱাই আছোঁ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ তৰফৰ পৰা আয়োজন কৰা হৈছে মেডাম মেফি। মাংগলিক কাৰ্য সম্পন্ন হৈছে, যিসমূহ আধ্যাত্মিক কাৰ্যসূচী সম্পন্ন হৈছে আৰু আমি দেখুৱাইছোঁ মৃদঙীয়া বাদ্য পৰিৱেশন কৰিছে। তাৰ মাজতে পুলিন পুঠাসকলক স্মৰণ কৰা হৈছে, পূৰ্বপুৰুষসকলক স্মৰণ কৰা হৈছে মেডাম মেফিৰ পবিত্ৰ দিনটোৰ যোগেদি। আমি দেখুৱাই আছোঁ পৰিৱেশ নিউজ লাইভৰ দৰ্শকক কেমেৰা পাৰ্চন হিমাংশুনীয়ৰ যোগেদি। আমি তাই জাতীয় সংগীত যি সংগীত সেই সংগীতো আমি কিছু আপোনাক শুনাবলৈ চেষ্টা কৰিলোঁ। তাৰ মাজত আমি কথা পাতিম। উদযাপন সমিতিৰ বিষয়ববীয়া আছে, আমি আপোনাৰ ওচৰলৈ আহিম। কি কি অনুষ্ঠান হৈ গৈছে আৰু কি কি অনুষ্ঠান? এতিয়া বৰ্তমান আমাৰ পূজাটো হৈ গৈছে আৰু আমাৰ মৃদঙীয়া যে মৃদং আগতে স্বৰ্গদেউসকলে মৃদংটো ইউজ কৰিছিল, কিন্তু সেইটো লুপ্ত হৈ যোৱাৰ কাৰণে আমি এতিয়া মৃদঙীয়া লুপ্ত হোৱাৰ পৰা গাঁৱৰ পৰা লৈ আহিছোঁ। মৃদঙে হেৰি দেখালে। তাৰপিছত আমি চিভিল হস্পিটেল মেটাৰ্নিটি ৱাৰ্ডত আমি বিতৰণ কৰিম 30খন বিচনা চাদৰ বিতৰণ কৰিম। তাৰপিছত আমি চাইল্ড অৰ্ফান হাউচলৈ যাম, তাতো আমি খানা বিতৰণ কৰিম আৰু সেইকেইটাই আৰু তাতে এনেকৈ পুলিন পুঠাসকলক স্মৰণ কৰা হৈছে, পূৰ্বপুৰুষসকলক স্মৰণ কৰা হৈছে মেডাম মেফিৰ যোগেদি আৰু শিৱসাগৰ বিভিন্ন ঐতিহাসিক ঠাইত মেডাম মেফি অনুষ্ঠিত কৰা হৈছে। আমি শিৱসাগৰ বৰ্ডিং খেলপথাৰত দেখালোঁ কিদৰে পূৰ্বপুৰুষসকলক স্মৰণ কৰা হৈছে মেডাম মেফিৰ পবিত্ৰ দিনটোৰ যোগেদি। ধন্যবাদ জনাইছোঁ সত্যজিৎ নাথ।